হেল্ল' এভৰিৱান, আগৰ ভিডিঅ'টোত মই যে কৈছিলোঁ ফেচিয়েল কৰিব আহিছোঁ আৰু ৰাতিপুৱা দিনটোলৈ কামবোৰ কৰি ওলাই আহোঁ। কিমান কষ্ট হয় মানুহৰ জীৱনত, সকলোৰে কষ্ট হয় আৰু দৌৰা দৌৰি, ৰাতিপুৱাতো বহুত দৌৰা দৌৰি হয় আৰু এয়া ওলাই মেলি আহিলোঁ আৰু আহি এতিয়া পাৰ্লাৰলৈ যাব লাগিব। পাৰ্লাৰটো গৈ পেলাই এয়া গাড়ীত উঠি ল'লোঁ আৰু তাৰ মাজতে কিছুমান মানুহ আছে নহয়, ইমান মানে বেলেগৰ মানে ভাল পিন্ধাটো, ভাল কিবা এটা খোৱাটো ভাল, মানে অকণমান যদি ধুনীয়াকৈ থাকোঁ পইচা হ'ল হেন মানে নাম নকওঁ, কিছুমান মানুহ আছে মানে লোকৰ উন্নতি হোৱা দেখিব নোৱাৰে, ইমান হিংসা কৰে। আমি কিন্তু কাকো হিংসা নকৰোঁ। হিংসা কৰিনো কি হ'ব, আজি আছোঁ কাইলৈ নাই, হয়নে বাৰু কওকচোন বাৰু। আৰু এয়া দেখিছেনে, ডিউটিলৈ আহি নিজে কষ্ট কৰিছোঁ ভাই, নিজে কষ্ট কৰি কিবা এটা লৈছোঁ, আনৰ পৰাতো মানে লোৱা নাই বা আনে দিয়া নাই, আনে আহি পেলাই এনেইতো কোনো কাকো নিদিয়ে। আৰু এয়া দেখিছেনে, পাৰ্লাৰলৈ আহিলোঁ আৰু চাফ চিকুণ কৰিলোঁ, এইপিনে আহি গ'ল মোৰ বৃষ্টি। তাৰপিছত তাই মানে হেয়াৰ ৱাছ কৰিলে আৰু দুটা থ্ৰেডিং আছিলে, এনেকৈ কৰি পেলাই গণেশ মন্দিৰলৈকে আকৌ আহিলোঁ আৰু এইডোখৰতো খোজকাঢ়িব নোৱাৰোঁ, তাৰপৰা ৰিক্সাত আহিলোঁ আৰু আঁকিয়ে ইয়াতে বৰ ডাঙৰ গণেশ মূৰ্তি সজাই থৈছে। ৰাতিপুৱা টাইমত মই মেইন মন্দিৰত সোমাইছিলোঁ, এই ফিল্ডলৈ অহা নাছিলোঁ। ইয়াতো মই সেৱা এটা কৰি ল'লোঁ, সেৱা এটা কৰি লোৱাৰ পিছত এনেকৈ গণপতি বাবাই সদায় আশীৰ্বাদ কৰিব যেন সকলো মানে মোৰ যেনেকৈ দিনবোৰ চলিছে ভালে কুশলে ৰাখে ভগৱানৰ, তাকে আৰু তাৰ পৰা বিশেষ একো নালাগে। তাৰপিছত গ'লোঁ খিচিৰি খাবলৈ। ৰাতিপুৱা যিহেতু একো খাই অহা নাছিলোঁ, তাৰপিছত দেখিছেনে খিচিৰি মানে ইমানেই মানুহ ভৰ্তি, যিহেতু মই দোকান এৰি থৈ গৈছোঁ, ইয়াতেতো ৰখি থাকিলে নহ'ব। তাৰপিছত মই সোমাই গ'লোঁ, যিহেতু ইয়াৰ কমিটি মানুহবোৰ মোৰ ভালকৈ চিনি পাওঁ। তাৰপিছতে একেবাৰে ওপৰলৈ উঠি গ'লোঁ, ওপৰলৈ উঠি গৈ এইপিনে আমি চিট পাই গ'লোঁ বহিবলৈ। তাৰপিছতে মানুহবোৰে খাই আছিলে, তাৰপিছতে নিজেই লাগি গ'লোঁ আৰু গিলাচ চিলাচ নিজেই লৈ ল'লোঁ আৰু এনেকৈ পাত লৈ ল'লোঁ। তাৰপিছত ভাইটিজনক ক'লোঁ অকণমান সোনকালে দিয়া, দোকান এৰি থৈ আহিছোঁ। তাৰপিছত এইপিনে গৰম গৰম আহি গ'ল খিচিৰি আৰু একদম বিলাহী টপ চব্জি, কোনে পায় আৰু মানে ঘৰত বনালে ইমান এটা ভাল নালাগে আৰু বজাৰত কিবা এটা বেলেগ হয়নে বাৰু। খাইছা? টেষ্টি নে?